আমাৰ মূল কথাটো হ'ল যে 7 আগষ্ট তাৰিখে নিশা আত্মহত্যা কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে আৰু পিছদিনাখন অৰ্থাৎ 8 আগষ্টৰ পুৱা মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আমি যিবোৰ ফটো দেখিছোঁ যে ফটোবোৰ সাধাৰণ মৃতদেহ যেনেকুৱা অৱস্থাত উদ্ধাৰ হয় আত্মহত্যা কৰিলে তাতকৈ সম্পূৰ্ণ পৃথক। আমি কেতিয়াবা দেখোঁ যে আত্মহত্যাৰ পাছত হয়তো গধুৰ হৈ যোৱাৰ কাৰণে বডিটো মাটিত কেতিয়াবা লাগি থাকে, সেইটো এটা বেলেগ বিষয় আমি যিটো জানিব পাৰিছোঁ। কিন্তু এই মৃতদেহটো সম্পূৰ্ণ ভৰি একেবাৰে মাটিত লাগি ভৰি কোচ খাই বেকা হৈ মাটিত লাগি আছিলে আৰু বাৰান্দাত থকা মৃতদেহটো ভৰিত দুয়োটা ভৰিতে বোকা আছিলে আৰু আত্মহত্যা কৰিবলৈ যাওঁতে তাক ওচৰৰ পৰিৱেশটো চকীখন মাটিত পৰি থকা হওক, চেণ্ডেলযোৰ দূৰত পৰি থকা হওক, এই গোটেইবিলাক সাধাৰণতে যেনেকুৱা ঘটে তাৰ বিপৰীতে কিন্তু চকীখন কোনোবাই যেন তাত থৈ দিছে, চেণ্ডেলযোৰ যেন কোনোবাই তাত পিছত থৈ দিছে, এনেকুৱা ধৰণৰ এটা সেই পৰিস্থিতি বা ফটোবোৰ ভিডিঅ'বোৰ চালেও তেনেকুৱা এটা অনুমান হয়। আৰু দ্বিতীয়টো হৈছে যে আমি দেখিছিলোঁ যে সাধাৰণতে আত্মহত্যাৰ ঘটনাত মানুহে কোনো ধৰণৰ ঘটনাটোত সোমাব নোখোজে, কিন্তু এই ঘটনাটো আপোনালোকে চাব যে দশমী দুৱাৰৰ যিমানবিলাক তেওঁৰ বন্ধুবৰ্গ আছে তাৰ 90% 90% বন্ধুবৰ্গই কিন্তু সন্দেহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত এটা আন্দোলনৰ সৃষ্টি কৰিছে যে এইটো কেতিয়াও হ'বই নোৱাৰে। গতিকে সেই দিশটোৰ পৰা চাবলৈ গ'লে যে এই ঘটনাটোত যেন কিবা এটা ৰহস্য আছে। আৰু তৃতীয় কথাটো হৈছে আমি দেখিছোঁ যে সাধাৰণতে এনেকুৱা ঘটনাবিলাকৰ 24 ঘণ্টাৰ আগে বা পিছে পুলিচে সংবাদ মাধ্যমৰ সন্মুখত আহি ঘটনাটোৰ স্পষ্টীকৰণ দিয়ে কেনেকৈ ঘটিছিল। আৰু যিহেতু দশমী দুৱাৰা বন বিভাগৰ এগৰাকী কৰ্মচাৰী আছিলে, ডিপাৰ্টমেণ্টৰ এইটো দায়িত্ব আছিল যে তেওঁলোকে নিজাববীয়াকৈ এটা তদন্ত ঘোষণা কৰি আচল কথাখিনি ৰাইজৰ মাজত ৰখা। কাৰণ ৰাজহুৱাকৈ যেতিয়া এটা অভিযোগ উঠিছে, ৰাজহুৱাকৈ যেতিয়া এটা ৰহস্যৰ গুণ পোৱা বুলি এটা চৰ্চা চলিছে আমাৰ গোলাঘাটত লগতে অসমত, গতিকে বন বিভাগৰ দায়িত্ব আছিল তেওঁলোকে নিজাববীয়াকৈ তদন্ত কৰি আচল সত্যটো ৰাইজৰ সন্মুখত ৰাখা। কিন্তু আজি 7 আগষ্টৰ পৰা 14 আগষ্টলৈকে এসপ্তাহ ধৰি কাজিৰঙাৰ বন বিভাগে গোটেই ঘটনাটোৰ ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। তেওঁলোকে না সংবাদ মাধ্যমৰ আগত ক'ব বিচাৰিছে, না পৰিয়ালৰ সন্মুখত মুখামুখি হ'ব বিচাৰিছে। কিয়? আৰু দ্বিতীয় ঘটনাটো দেখিছোঁ যে গোটেই ঘটনাটোৰ কিন্তু তদন্ত কৰি আছে এতিয়া কেৱল বোকাখাটৰ OC-গৰাকীয়ে। আপোনালোক সকলোৱে জানে যে কাজিৰঙাৰ বন বিভাগ আৰু বোকাখাট মহকুমা আৰক্ষী বা বোকাখাট আৰক্ষী থানা তেওঁলোকৰ সম্পৰ্কটো অতি ওচৰ। কাৰণ কাজিৰঙাত গড় হত্যাৰ ক্ষেত্ৰতে হওক বা কাজিৰঙাত যিকোনো ধৰণৰ ঘটনা ঘটিলে ইনভেষ্টিগেটিভ এজেঞ্চি হিচাপে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু পুলিচ ডিপাৰ্টমেণ্টে যৌথ অভিযান চলায়। গতিকে তেওঁলোকৰ সম্পৰ্কটো অতি ওচৰ। আজি শিক্ষা বিভাগত ঘটা ঘটনা এটাক পুলিচে যেনেকৈ ধৰিব বা আজি জলসম্পদ বিভাগৰ ঘটনা এটাক পুলিচে যেনেকৈ ধৰিব, কিন্তু অনবৰতে একেলগে খাই বৈ অভিযান চলাই থকা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ঘটনা এটা পুলিচে হয়তো তেনেকৈ নাচাবও পাৰে। গোলাঘাট এডমিনিষ্ট্ৰেশ্যনে এগৰাকী তাৰ স্থানীয় OC-কে তদন্তৰ দায়িত্ব দি তেওঁলোকে যে ইমান দূৰত অৱস্থান কৰিছে সেই কথাটো আমি সহজভাৱে ল'ব পৰা নাই। আৰু তৃতীয় কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে আমি অভিযোগ পাইছোঁ যে কেইদিনমানৰ আগতে এগৰাকী হোমগাৰ্ডৰ লগত দশমী দুৱাৰাৰ কাজিয়া হৈছিল আৰু হোমগাৰ্ডজনে হেনো কৈছিল যে তোক আমি চাই ল'ম। আৰু এটা অভিযোগ উঠিছে যে কেইদিনমানৰ আগতে দশমী দুৱাৰা যিটো কোৱাৰ্টাৰত আছিলে সেই কোৱাৰ্টাৰটোৰ পৰা সলনি কৰি চুকৰ ফালে এটা আছুতীয়া কোৱাৰ্টাৰত থাকিবলৈ দিছিলে এগৰাকী সহকৰ্মীৰ লগত। সেই ঘটনাটো কি হৈছিল? কিয় হোমগাৰ্ডজনে তেওঁক চাই ল'ম বুলি ক'ব লগা হৈছিল আৰু কিয় হঠাৎ তেওঁৰ কোৱাৰ্টাৰটো সলাই দিব লগা হৈছিল? আৰু কোৱাৰ্টাৰটো সলাই দিয়াৰ পিছত কিন্তু 3-4 দিন ধৰি তেওঁৰ বান্ধৱীগৰাকী তেওঁৰ লগত নাছিল। আৰু শেহতীয়াকৈ আমি গম পাইছোঁ যে এগৰাকী DFOয়ে অনা অসমীয়া DFO এগৰাকীয়ে দশমী দুৱাৰলৈ কেইদিনমানৰ আগত এটা মেছেজ দিছিল। মেছেজটো অশ্লীল বুলি আমি জানিব পাৰিছোঁ। কি অশ্লীল মেছেজ দিছিল সেই কথাটো পুলিচে তদন্ত কৰিব লাগে ভালকৈ। যে DFOগৰাকীয়ে সাধাৰণতে আমি দেখোঁ যে ওপৰৰ যিবিলাক অফিচাৰ, আৰু আমি এইটো ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে বহু অনা অসমীয়া অফিচাৰৰ এনেকুৱা আমাৰ অসমৰ যুৱতীৰ প্ৰতি কিছুমান দৃষ্টি থাকে, সকলোৱে নহয় কিছুমানৰ, আৰু তেওঁলোকে প্ৰভাৱ খটুৱাই সেই আমাৰ সহজ সৰল অসমীয়া যুৱতীবিলাকক তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰে বিভিন্ন ক্ষেত্ৰত। গতিকে এটা মেছেজ দিছিল, পৰিয়ালৰ লোকে কৈছে মেছেজটো অশ্লীল আলি বুলি শুনিছোঁ।
অশ্লীল হেনো গতিকে কি অশ্লীল মেছেজ দিছিল যিটো কথা দশমী দ্বাৰা তেওঁৰ বান্ধৱী এগৰাকীক কৈছিলে গতিকে হয়তো পুলিচে এতিয়া প্ৰতিষ্ঠা কৰিব যে তেওঁ আত্মহত্যা কৰিছে আমি মানি ল'লোঁ ধৰি লওক আমি মানি ল'লোঁ আত্মহত্যাই কৰিলে পুলিচে এতিয়ালৈকে আমাক প্ৰমাণ কৰি দিব পৰা নাই যিখিনি প্ৰমাণৰ পৰা আমি আশ্বস্ত হ'ব পাৰোঁ পৰিয়ালৰ লোক আশ্বস্ত হ'ব পাৰে যে ধৰি লওক এনেকুৱা প্ৰমাণ তেওঁ কাৰোবাক মেছেজ দিছিল যে মই আৰু জীয়াই নাথাকোঁ হয়তো তেওঁ শেহতীয়া 10-15 দিন ধৰি ফেচবুকত এনেকুৱা কিছুমান ষ্টেটাছ দিছিল যাৰ পৰা তেওঁ ডিপ্ৰেশ্যন প্ৰকাশ পাইছিল বা হয়তো তেওঁ ওচৰৰ দোকানখনৰ পৰা এডাল ৰছী কিনি আছিল যিটো CCTVত ওলাই আছে এনেকুৱা বিশ্বাসযোগ্য একো প্ৰমাণ পুলিচে এতিয়ালৈকে দিব পৰা নাই প্ৰথম কথা আৰু যদি দিয়েও যদি পুলিচে আমাক CCTV ফুটেজ এটাও দি দিয়ে যে তেওঁ নিজে ৰছীডাল লৈ ওলমিছে তেতিয়াহ'লেও আমাৰ এটা প্ৰশ্ন আছে যে আপোনালোক সকলোৱে জানে যে কমিটেড টু ছুইচাইড এগৰাকী মানুহক মই বা কোনোবা এগৰাকী ব্যক্তিয়ে ডিঙি টেপি মাৰা বা গুলি কৰি মাৰা বা দা এখনে ঘপিয়াই মাৰা আৰু তেওঁক আত্মহত্যাৰ কাৰণে বাধ্য কৰোৱা সমান অপৰাধ সমান মাৰ্ডাৰ একেধৰণৰ হত্যাকাণ্ড ধৰি লওক এগৰাকী মানুহক কোনোবাই ডিঙি টেপি মাৰিছে আৰু নতুবা সেই মানুহগৰাকীক এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰি দিছে এনেকুৱা কিছুমান কথা কৈছে এনেকুৱা কিছুমান আৱেগিক কথা কৈছে এনেকুৱা কিছুমান ব্লেকমেইল কৰিছে যাৰ কাৰণে তেওঁ আৰু জীৱন জীয়াই থকাৰ কোনো অৰ্থ নাই বুলি তেওঁ আত্মহত্যা কৰি দিছে গতিকে এনেকুৱা পৰিস্থিতিও কিবা সৃষ্টি হৈছিল নেকি সেই DFO-গৰাকী এনেকুৱা কিবা অশ্লীল মেছেজ দিছিল নেকি যাৰ কাৰণে তেওঁ ব্লেকমেইলিঙৰ বলি হৈছিল সেই তদন্তবিলাক কোনে কৰিব সেই তদন্ত গোলাঘাটৰ আৰক্ষী বিভাগ গোলাঘাট জিলা আৰক্ষী সেই আৰক্ষীৰ তদন্ত তদাৰক কৰিব লাগিব DGP মহোদয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত